প্ৰেমময় ঈশ্বৰ ন্যায়বান ঈশ্বৰো এই কথাটোৱে আমাক কি ধৰণে সাৱধান কৰি দিয়া উচিত আজিৰে পবিত্ৰ ক্ষণতে উজলি সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় আকাশৰ বুকু তোমাৰ পৰাক্ৰম পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ বাক্যেৰে পৃথিৱী সজালা নৈ পৰ্বত পিৰিখেৰে আঁকিলা সুন্দৰ ভাৱনা মনোৰম ৰচনা জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় নিজ হাতে নিজ সদৃশেৰে মানুহক মাতিৰে গঢ়িলা মানুহত সন্তোষ পাবলৈ প্ৰাণ আত্মা ফুৰে দান কৰিলা মানুহক পাবলৈ স্বৰ্গকো এৰিলা তোমাৰ হে ক্ৰুচিয়া প্ৰেমৰ বলিদানত কৰোণা লভিছো পাপ মন পালতনত তোমাৰ হে ক্ৰুচিয়া প্ৰেমৰ বলিদান কৰোণা লভিছো পাপ মন পালতন এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময় নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ নহুম ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছিলো যোৱা অনুষ্ঠানত আমি নহুম ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি নহুম ভাৱবাদীৰ পুস্তকৰ পৰা ৩ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ১৯ নম্বৰ পদলৈকে অৰ্থাৎ শেষৰটো পদ পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম গতিকে আজিৰ অনুষ্ঠানত এই নহুম ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব
নিনবী নগৰখন ধ্বংস হোৱা কথাটোৱে এই সত্যটোকে প্ৰতিপন্ন কৰে যে মানুহে যি বীজ সিঁচিব সেই ধৰণৰ শস্য চপাব লাগিব। কেৱল ব্যক্তিগত জীৱনতেই নহয়, এটা জাতিৰ ক্ষেত্ৰতো এই কথাটো সত্য। নিনবীৰ নিষ্ঠুৰতা, আন জাতিৰ প্ৰতি তেওঁলোকৰ সম্পূৰ্ণ নিৰ্দয় আচৰণ, আনৰ ওপৰত চলোৱা তেওঁলোকৰ প্ৰভুত্ব, এই সকলোবোৰে তেওঁলোকৰ নিষ্ঠুৰ চৰিত্ৰ চিত্ৰিত কৰিছিল আৰু শত্ৰুবোৰৰ পৰাও তেওঁলোকে ঠিক একেধৰণৰ ব্যৱহাৰেই পাইছিল। ঈশ্বৰে নহুমৰ যোগেৰে কৈছিল যে পৃথিৱীৰ কোনো জাতিৰ মানুহ আহি এই নগৰৰ বাবে শোক নকৰিব, নগৰখনৰ বাবে কোনেও নাকান্দিব, তাত শোক কৰা মানুহ কোনো নাথাকিব। সেইটো সঁচাকৈয়ে এটা অতি দুখজনক পৰিস্থিতি। নহুমে ভৱিষ্যতবাণী কৰিছিল যে সেই দিনত গোটেই জগতখন আনন্দিতহে হ'ব, আৰু সঁচাকৈয়ে তেওঁলোকে আনন্দ কৰিলে। যেতিয়া ঈশ্বৰে নহুমৰ যোগেদি এই কথা কৈছিল, তেতিয়া তেওঁলোক কোনেও বিশ্বাস নকৰিলে, কিন্তু ঈশ্বৰে কোৱাৰ দৰে সকলো ঘটিছিল। ঈশ্বৰৰ কথা সদায় সত্য বুলি প্ৰমাণিত হ'ল। ঈশ্বৰে নিনবীক কৈছে যে থিবিছ নগৰখন অছুৰ সাম্ৰাজ্যৰ বাবে আদৰ্শ হ'ব লাগিছিল। অছুৰীয়াসকলে সেই থিবিছক ধ্বংস কৰিছিল, যিখন মহানগৰ অদম্য যেন লাগিছিল। এনে লাগিছিল যেন কোনেও সেইখন পৰাস্ত কৰিব নোৱাৰে, কিন্তু অছুৰীয়াসকলে সেই নগৰখন ধ্বংস কৰিছিল। এইটো অছুৰীয়াসকলৰ বাবে এক উদাহৰণ হ'ব লাগিছিল। ঈশ্বৰে থিবিছৰ বিচাৰ কৰিছিল আৰু তেওঁ ইয়াত এই কথাটোক ন্যায্যতা প্ৰদান কৰিছে যে তেওঁ একেদৰে নিনবীৰো বিচাৰ কৰিব। থিবিছ নগৰখন এনেদৰে নিৰ্মাণ কৰা হৈছিল যাতে বানপানীৰ সময়ত ইয়াত একেবাৰেই বানপানী নহয়, বৰং পানীয়ে নগৰখনৰ বাবে এক প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰিছিল। তথাপি সেই নগৰ ধ্বংস হৈছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। যোৱা অনুষ্ঠানত আমি এই নহুম ভাৱবাদীৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই নহুম পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। আজিৰ অনুষ্ঠানতে আচলতে আমি এই নহুম ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিব ওলাইছোঁ। প্ৰিয় শ্ৰোতা, নহুম ভাৱবাদীৰ পুস্তকত আমি বিশেষভাৱে এই কথাই পাওঁ যে অছুৰীয়াবিলাকক ঈশ্বৰে সম্পূৰ্ণৰূপে ধ্বংস কৰিব বুলি জনাই দিছিল নহুম ভাৱবাদীৰ যোগেদি, আৰু আজিও আমি সেই বিষয়ে পঢ়িবলৈ পাম। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। নহুম ৩ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদটো পাঠ কৰি দিম। যদিহে আপোনাৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। নহুম ৩ অধ্যায় ৮ নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, যি নো আমোন নদীবোৰৰ মাজত আছিল, যাৰ চাৰিওফালে জলসমূহ আছিল, যাৰ কোঠ সাগৰ আৰু গড় সমুদ্ৰ, সেই নো আমোনতকৈ জানো তুমি উত্তম? সেই নো আমোনতকৈ জানো তুমি উত্তম? নো আমোননো কোন বাৰু? উত্তৰ মিছৰৰ বিখ্যাত ৰাজধানী থিবিছ হৈছে এই নো আমোন। এজন বিখ্যাত পণ্ডিতে জোনা, মাইকা এণ্ড নহুম নামে লিখা পুস্তকত এই নো আমোন নগৰখনৰ বিষয়ে বিৱৰণ দিছে, আৰু তাৰ পৰাই আমি উদ্ধৃতি দিব খুজিছোঁ। এই নো আমোন ঠাইখন আছিল ১৮ৰ পৰা ২০ নম্বৰ ৰাজবংশৰ ফৰৌনৰ ৰাজধানী, আৰু ইয়াৰ স্থপতিবিদ্যাই আনকি ৰোমিয়া আৰু গ্ৰীকসকলৰো প্ৰশংসা অৰ্জন কৰিছিল। গ্ৰীকসকলে এই ঠাইখন ডিঅছপলিছ বুলি কৈছিল, কাৰণ তেওঁলোকৰ দেৱতা জুপিটাৰৰ মিছৰীয়া ৰূপটোক তাত উপাসনা কৰা হৈছিল। এই ঠাইখন নীল নদীৰ দুয়ো পিনে অৱস্থিত আছিল। পূব পিনৰ ভাগত কাৰ্ণক আৰু লাক্সৰৰ বিখ্যাত মন্দিৰ আছিল। আমাৰ সকলোৰে পৰিচিত প্ৰথমগৰাকী গ্ৰীক কবিয়ে ইয়াত ১০০খন গেট আছিল বুলি কৈছে। এই নগৰখনৰ ভগ্নাৱশেষ প্ৰায় ২৭ মাইল ধৰি বিয়পি আছে। আমোন আছিল মিছৰীয়াবিলাকৰ মূল দেৱতা, আৰু মিছৰীয়াবিলাকৰ প্ৰাচীন চিহ্ন আদিত আমোনক মানুহৰ শৰীৰ আৰু মতা ভেড়াৰ মূৰ থকা হিচাপে অংকিত কৰা হৈছে। এই ঈশ্বৰ বিশ্বাসহীন আৰু প্ৰতিমা পূজক নগৰখনৰ ওপৰলৈ আহিবলগীয়া সোধ বিচাৰৰ কথা জিৰিমিয়া ভাৱবাদী আৰু জিহিচকেল ভাৱবাদীয়ে জনাই দিছিল।
সেই বিষয়ে জিৰিমিয়া ৪৬ নম্বৰ অধ্যায়ৰ ২৫ নম্বৰ পদ আৰু জিহিচকেল ৩০ নম্বৰ অধ্যায়ৰ ১৪ পৰা ১৬ নম্বৰ পদ চাব পাৰে। আকৌ কৈ দিছোঁ, জিৰিমিয়া ৪৬ নম্বৰ অধ্যায়ৰ ২৫ নম্বৰ পদ আৰু জিহিচকেল ৩০ নম্বৰ অধ্যায়ৰ ১৪ পৰা ১৬ নম্বৰ পদ। এই নো আমোন নগৰখন নীল নদীৰ পাৰত অৱস্থিত। আচলতে নীল নদীৰ খালবোৰৰ মাজত অতি সুবিধাজনক ঠাইত অৱস্থিত আছিল আৰু নীল নদীখনেই তেওঁলোকৰ বাবে প্ৰতিৰক্ষা স্বৰূপ আছিল। প্ৰতি বছৰে যেতিয়া সেই নীল নদীখন পানীৰে ভৰি দুপাৰ বাগৰি যায়, তেতিয়া একেবাৰে সাগৰ যেন লাগে। নিনবী নগৰখনে আচলতে নো আমোনৰ দশাৰ পৰাই নিজৰ দশাৰ বিষয়ে উমান পাব পাৰে, কাৰণ সেই প্ৰবল প্ৰতাপী মিছৰীয়া ৰাজধানীতকৈ নিনবীৰ অৱস্থা উত্তম নাছিল। ঈশ্বৰে নিনবীক কৈছে যে সেই নো আমিন অৰ্থাৎ থিবিছ নগৰখন অচুৰীয়া সাম্ৰাজ্যৰ বাবে এটা উদাহৰণ হোৱা উচিত আছিল। আচলতে সেই অচুৰীয়াবিলাকেই এসময়ত দুৰ্ভেদ্য যেন লগা সেই বিশাল নো আমিন বা থিবিছ নগৰখন ধ্বংস কৰিছিল। এনেকুৱা ধাৰণা কৰা হৈছিল যেন কোনেও সেই নগৰ দখল কৰিব নোৱাৰিব, কিন্তু অচুৰীয়াবিলাকে সেই নগৰ অধিকাৰ কৰিছিল আৰু সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল। আৰু এই কথাটোৱেই আচলতে অচুৰীয়াবিলাকৰ কাৰণে এটা উদাহৰণস্বৰূপ হ'ব লাগিছিল। ঈশ্বৰে সেই থিবিছ নগৰৰ সুধবিচাৰ কৰিছিল আৰু অচুৰীয়াবিলাকৰ যোগেদিয়েই ঈশ্বৰে আচলতে তেওঁলোকৰ সুধবিচাৰ কৰাইছিল। আৰু তেওঁ ইয়াত এই কথাটোৰো ন্যায়সংগত কাৰণ দিছে যে তেওঁ নিনবীৰো সুধবিচাৰ কৰিব। আজিৰ এই পৃথিৱীৰ মানুহৰ শাসন কাৰ্যৰ মাজত ঈশ্বৰৰ শাসন কাৰ্যই হস্তক্ষেপ কৰি থাকে। যি নো আমোন নদীবোৰৰ মাজত আছিল, সেই নো আমোনতকৈ জানো তুমি উত্তম? নদীবোৰৰ বুলি বহু বচন ব্যৱহাৰ কৰি আচলতে যথেষ্ট পৰিমাণৰ পানীৰ কথাহে ইয়াত বুজোৱা হৈছে। বাৰিষা কালত যেতিয়া নীল নদী দুপাৰ বাগৰি গৈছিল, নদীখন এখন সাগৰ যেন দেখা গৈছিল, যাৰ চাৰিওফালে জলসমূহ আছিল, যাৰ কোঠ সাগৰ আৰু গড় সমুদ্ৰ। সেই নো আমোন বা থিবিছ নগৰখন এনেদৰে গঢ়া হৈছিল যাতে বাৰিষা কালতো ইয়াত অলপো পানী নহয়, বৰং পানীবোৰ সেই নগৰৰ কাৰণে প্ৰাকৃতিক দেৱাল যেন হৈছিল। সেই পানীয়েই আচলতে সেই নগৰখনক প্ৰতিৰক্ষা প্ৰদান কৰিছিল। ৯ নম্বৰ পদটো পঢ়ি দিছোঁ, শুনিবচোন। কুছ আৰু মিছৰে অসংখ্য সৈন্যৰ দ্বাৰাই তাইক সবল কৰিছিল। পুতিয়া আৰু লুবিয়া লোক তোমাৰ সাহায্যকাৰী। এইবিলাক আছিল সেই থিবিছৰ মিত্ৰ জাতি। সেইবোৰ থিবিছৰ ওচৰে পাজৰে থকা জাতি আছিল। সেই থিবিছ নগৰখন এসময়ত মিছৰ দেশৰ ৰাজধানী আছিল আৰু তেওঁলোকে ভাবি আছিল যে নগৰখন কেতিয়াও পতিত নহ'ব, কাৰণ দুয়োপিনে ডাঙৰ ডাঙৰ মৰুভূমি আছিল আৰু নীল নদীখনেও প্ৰতিৰক্ষা দিছিল। আৰু উত্তৰে আৰু দক্ষিণে তেওঁলোকৰ মিত্ৰ দেশবোৰ আছিল। আন কোনোবা তেওঁলোকৰ ওচৰ কেনেকৈ চাপিব পাৰে? কিন্তু অচুৰীয়াবিলাক আহিবলৈ সক্ষম হৈছিল। ঠিক একেদৰে অচুৰীয়াবিলাকেও এতিয়া নিজক অভেদ্য অপৰাজেয় বুলি ভাবি আছে। প্ৰিয় শ্ৰোতা, ঠিক একেটা কথা আজি আধুনিক যুগৰ অতি উন্নত দেশৰ ক্ষেত্ৰতো খাটে। তেনেকুৱা দেশে ভাবি থাকিব পাৰে যে তেওঁলোক অপৰাজেয়, কাৰণ তেওঁলোকৰ অতি শক্তিশালী বোম আছে, নিজক ৰক্ষা কৰিবৰ বাবে অত্যাধুনিক সা সৰঞ্জাম আছে। কিন্তু প্ৰিয় শ্ৰোতা, যেতিয়া ঈশ্বৰৰ নিৰ্ধাৰিত সময় আহিব, তেতিয়া তেনেকুৱা উন্নত দেশো ধ্বংস হ'ব লাগিব। গতিকে আজি আচলতে শ্ৰেষ্ঠ প্ৰতিৰক্ষা সামৰিক শক্তিত নাই। আচল প্ৰতিৰক্ষা আছে ঈশ্বৰলৈ ঘূৰি তেওঁকেই আমাৰ প্ৰকৃত শাসনকৰ্তা বুলি গ্ৰহণ কৰি লোৱাতহে। আজি আমি আমাৰ চলাওঁতাসকলক দেখি বেছি উৎসাহ অনুভৱ নকৰোঁ। তেওঁলোকৰ বেছিভাগৰেই কাৰ্যকলাপে আমাক আশ্বাস প্ৰদান কৰিব নোৱাৰে। তেওঁলোকৰ বহুতে নিজকে ঈশ্বৰ বিশ্বাসী বুলি কয়, যদিও কাৰ্যকলাপ সম্পূৰ্ণ ওলোটা ধৰণৰহে হয়।
ঈশ্বৰে কিন্তু কাকো এৰি নিদিয়ে, কোনো বিশেষ জাতি বা দেশ নহয়। গতিকে আমাৰ বাবে শ্ৰেষ্ঠ প্ৰতিৰক্ষা হৈছে আমাৰ চলাওঁতা হিচাপে প্ৰকৃত ঈশ্বৰ বিশ্বাসী লোকসকলক আমি বাছি ল'ব পৰাটো। ঈশ্বৰৰ বাক্যৰ নৈতিকতাত আমি বিশ্বাস কৰোঁ, আৰু সেই নৈতিকতা অৱহেলা কৰিলে নাইবা অস্বীকাৰ কৰিলে ঈশ্বৰে আমাক কেতিয়াও আশীৰ্বাদ কৰিব নোৱাৰে আৰু নকৰে। এতিয়া 10 নম্বৰ পদটো পঢ়ি দিওঁচোন। ইয়াত এনেদৰে লিখা আছে, তথাপি তাইক নিয়া হৈছিল, তাই বন্দী অৱস্থালৈ গ'ল, তাইৰ শিশুবিলাককো আটাই আলিৰ মূৰত আচাৰি দুখৰ কৰা হ'ল। শত্ৰুবোৰে তাইৰ সম্ভ্ৰান্ত লোকবিলাকৰ নিমিত্তে চিঠি খেদিলে আৰু তাইৰ আটাই বৰ লোকক শিকলিৰে বন্ধা হ'ল। প্ৰিয় শ্ৰোতা, অচুৰীয়াবিলাকে থিবিছ নগৰৰ ঠিক এনেকুৱা অৱস্থাই কৰিছিল, আৰু এতিয়া সেই কামৰ প্ৰতিফল সেই অচুৰীয়াবিলাকে নিজে ভোগ কৰিব লাগিব। গালাতিয়া 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত এনেদৰে লিখা আছে, তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। এতিয়া আমি 11 নম্বৰ পদটো পঢ়ি দিম। তুমিও মতলীয়া হবা, নিজকে লুকুৱাই ৰাখিবা, শত্ৰু ভয়ত তুমিও এটা দুৰ্গ বিচাৰিবা। সেই অচুৰীয়াবিলাকে মদ খাই মতলীয়া হৈ নিজৰ সাহস বঢ়াবলৈ চেষ্টা কৰিব, কিন্তু তেওঁলোকৰ একো লাভ নহ'ব। 12 নম্বৰ পদ, তোমাৰ আটাই কোঠ আগতীয়া গুটি লগা ডিমৰু গছৰ নিচিনা, জোকাৰিলে সেইবোৰ খাওঁতাৰ মুখত পৰে। যেতিয়া ডিমৰু পকি থাকে তেতিয়া সেই পকা ডিমৰু পাৰিবলৈ একো কষ্ট কৰিব নালাগে, কেৱল ডাল এটা জোকাৰি দিলেই হ'ল, ডিমৰুবোৰ ছিঙি ছিঙি পৰি যায়। ইয়াত নিনবী নগৰক নহুমে এই বুলি কৈছে, তোমাৰ প্ৰতিৰক্ষাও তেনেকুৱাই, তোমাৰ শত্ৰু আহিয়েই সেই প্ৰতিৰক্ষা ভেদ কৰি পেলাব। 13 নম্বৰ পদ, চোৱা, তোমাৰ মাজত থকা প্ৰজাবিলাক তিৰোতাৰ নিচিনা, তোমাৰ দেশৰ দুৱাৰবোৰ শত্ৰুবোৰৰ নিমিত্তে বহলকৈ মেলা হৈছে, অগ্নিয়ে তোমাৰ ডাংবোৰ গ্ৰাস কৰিলে। আমি ভাবোঁ ইয়াত আচলতে এনে এটা ভাৱ প্ৰকাশ পাইছে যে মানুহবিলাকে তিৰোতাৰ নিচিনা ব্যৱহাৰ কৰিছিল, মানুহবিলাক তিৰোতা যেন হৈ পৰিছিল। অৱশ্যে ইয়াৰ অৰ্থটো এনেকুৱাও হয়তো হ'ব পাৰে যে আচল ক্ষমতাত মহিলাসকলহে আছিল। মহিলাসকলক স্বাধীন কৰিবলৈ চলা চিন্তা চৰ্চা ঈশ্বৰে সমৰ্থন কৰা বুলি আমি নাভাবোঁ। ঘৰ ধৰাটোৱেই আচলতে মহিলাৰ প্ৰধান কাম। আনকি মণ্ডলীটো খুব বেছিকৈ মহিলাক বিষয়ববীয়া পাতিবলৈ গ'লে ভুল কৰা হয়। মহিলা এগৰাকীৰ প্ৰথম কাম ছানডে স্কুলত পাঠদান কৰাটো নহয়, নিজৰ পৰিয়াল গঢ়াটোহে। সেইটোৱেই মহিলাৰ প্ৰথম কাম। মহিলাৰ সেইটোৱেই আচলতে মুখ্য স্থান। মণ্ডলীৰ কাম আৰু আন আন কামে মহিলাসকলক ঘৰৰ পৰা আঁতৰাই নিছে। যদিহে স্বামীৰ বিয়োগ ঘটা নাইবা আন জৰুৰী কাৰণ নাথাকে, তেনেহ'লে মহিলাই পৰাপক্ষত বাহিৰত কাম নকৰাকৈ চলিব পৰাটোৱেই ভাল বুলি বিজ্ঞসকলে কয়। আমি এইখিনি কথা কোৱা বাবে হয়তো কোনোৱে আমাক সমালোচনাও কৰিব পাৰে, কিন্তু আমাৰ পৰিয়াল, সমাজ আৰু সভ্যতাৰ অৱক্ষয়ৰ আচলতে এইটো এটা লক্ষণ। 14 নম্বৰ পদ, অৱৰোধ কালৰ নিমিত্তে তুমি পানী তুলি থোৱা, তোমাৰ কোঠবোৰ দৃঢ় কৰা, বোকালৈ গৈ বোকা খচা, ইটা ভটা যুগুত কৰা। শেষ সময়ত সেই অচুৰীয়াবিলাকে তেওঁলোকৰ গড় মেৰামতি কৰিবলৈ ইটা নিৰ্মাণ কৰিব ধৰিব। তেওঁলোকে দেৱাল বগাব খোজা শত্ৰুৰ মূৰত ঢালি দিবৰ নিমিত্তে পানী গৰম কৰিব, কিন্তু সফল হ'ব নোৱাৰিব বুলি আমি জানো, আৰু সঁচাকৈ তেনেকুৱা হৈছিল। 15 নম্বৰ পদ, সেই ঠাইতে অগ্নিয়ে তোমাক গ্ৰাস কৰিব, তৰোৱালে তোমাক ছেদন কৰিব, আৰু চেলেকা ফৰিঙে খোৱাৰ দৰে তোমাক খাই পেলাব। তুমি চেলেকা ফৰিঙৰ নিচিনা বহু সংখ্যক হোৱা, কাকতি ফৰিঙৰ নিচিনা বহু সংখ্যক হোৱা। নহুম ভাৱবাদীয়ে এই ভাৱবাণী কৰিছে যে সেই অচুৰীয়াবিলাকে অধিক সৈন্য সামন্ত আনিব খুজিব
কিন্তু সহায় নাপাব। এতিয়া 16 নম্বৰ পদটো পঢ়ি দিছোঁ। তুমি আকাশৰ তৰাবোৰতকৈ তোমাৰ বণিকবিলাক অধিক কৰিলা। চেলেকা ফৰিংবোৰে নষ্ট কৰি উৰি গৈছে। সেই অচুৰীয়াবিলাকৰ জাতীয় সম্পদ প্ৰতি বছৰে বৃদ্ধি পাই গৈছিল, কাৰণ তেওঁলোক অতি চতুৰ বণিক আছিল। বিভিন্ন ঠাইত বেপাৰ বাণিজ্য কৰি চতুৰতাৰে তেওঁলোকে তেওঁলোকৰ জাতীয় সম্পদ বঢ়াইছিল। অচুৰীয়াবিলাক অতি সম্পত্তিশালী হৈ পৰিছিল। কিন্তু সেই সকলোৰে এদিন অন্ত পৰিব। 17 নম্বৰ পদ। তোমাৰ কিৰীটি পিন্ধাবিলাক কাকতি ফৰিঙৰ নিচিনা, আৰু যি ফৰিঙে জাৰৰ দিনা বেৰাত আশ্ৰয় লয়, কিন্তু ৰ'দ ওলালে উৰি যায়, আৰু কলৈ যায় তাক জনা নাযায়, তোমাৰ সেনাপতিবিলাক এনে ফৰিঙৰ নিচিনা। সেই সময় অহাত নেতাবোৰ পলাবলৈ সক্ষম হৈছিল, কিন্তু অলপ সময়ৰ বাবেহে। 18 পদ। হে অচুৰৰ ৰজা, তোমাৰ ভেড়াৰখীয়াবোৰ টোপনি গৈছে, তোমাৰ প্ৰধানবিলাকে বিশ্ৰাম কৰিছে, তোমাৰ প্ৰজাবোৰ পৰ্বতৰ ওপৰত গোট গোট হ'ল, সিহঁতক গোটাবলৈ কোনো নাই। অচুৰীয়াবিলাকৰ নেতৃত্ব চেদেলি ভেদেলি হৈ পৰিছিল। সেই শত্ৰুৰ আক্ৰমণৰ সময়ত তেওঁলোকে দেশখনক নেতৃত্ব দিবলৈ কাকো বিচাৰি পোৱা নাছিল। তেওঁলোকৰ নেতৃত্ব সম্পূৰ্ণৰূপে চেদেলি ভেদেলি হৈ পৰিছিল, আৰু তেওঁলোকক নেতৃত্ব দিবলৈ চেষ্টা কৰা হোৱা নাছিল। প্ৰিয় শ্ৰোতা, জাতি হিচাপে নাইবা দেশ হিচাপে আমি নিম্নগামী হোৱাৰ এটা লক্ষণ হৈছে সবল নেতৃত্ব আজি দুষ্প্ৰাপ্য হৈ পৰাটো। আমি ভালদৰে মন কৰি চালেই দেখিবলৈ পাম যে সকলো পৰ্যায়তেই আচলতে নেতৃত্বৰ অভাৱ লক্ষণীয় হৈ পৰিছে। কেৱল টকা পইচাৰ বলতেই আজি মানুহ নেতৃত্বলৈ আহিব পৰা হৈছে। ঈশ্বৰে ইয়াত আমাক এই কথাটো জনাইছে যে তেওঁ উল্লেখ কৰা আন আন কথাৰ লগতে উপযুক্ত নেতৃত্বৰ অভাৱেও অচুৰীয়াবিলাকৰ আচলতে পতন ঘটালে। সেই অচুৰীয়াবিলাকতকৈ আমাৰ অৱস্থা জানো আজি ভাল? আজি দুখ লগা কথাটো এয়েই যে মানুহ আজি ঈশ্বৰৰ পৰা আঁতৰি আহিছে। শান্তিৰ ৰজা, জগতৰ পৰিত্ৰাতা যীশুখ্ৰীষ্টক মানুহে প্ৰত্যাখ্যান কৰা কথাটো আচলতে আজি সকলোতকৈ দুখ লগা কথা। ঈশ্বৰে নহুম ভাৱবাদীৰ যোগেৰে নিনবী নগৰক কোৱা শেষ কথাটোলৈ মন কৰক। এই কথাখিনি তেওঁ অতি খাটাং, স্পষ্ট, দৃঢ়ভাৱে কৈছে। কথাখিনি আচলতে আমাক সকলোকে ভয় খুৱাই দিয়া উচিত। পাঠ কৰি দিম 19 নম্বৰ পদ, অৰ্থাৎ এই পুস্তকখনৰ শেষৰ পদটো। তোমাৰ ক্ষতৰ উপশম নাই, তোমাৰ ঘা সুস্থ হ'ব নোৱাৰা, তোমাৰ বিষয়ে বাৰ্তা শুনা আটাইবিলাকে তোমালৈ হাততালি দিব, কাৰণ কাৰ ওপৰত তুমি নিজৰ দুষ্কৰ্ম অনবৰত চলোৱা নাই। প্ৰিয় শ্ৰোতা, সেই অচুৰীয়া লোকবিলাকে কেৱল পাপ পাপ আৰু পাপেই কৰি গৈছিল। সকলোৰে ওপৰত তেওঁলোকে অত্যাচাৰ চলাইছিল, ধ্বংসকাৰ্য চলাইছিল, বৰ্বৰতা নিষ্ঠুৰতা চলাইছিল। তেওঁলোকৰ বাবে এইটো জীৱনৰ পদ্ধতি যেনেই আছিল। যেতিয়া মানুহে ঈশ্বৰৰ পিনে আঙুলি টোৱাই ঈশ্বৰক দোষাৰোপ কৰি কয় যে জগতত চলি থকা মন্দতা ঈশ্বৰে চলি থাকিবলৈ দিয়ে আৰু সেই বিষয়ে একো নকৰে, ঈশ্বৰ নীৰৱ দৰ্শক হৈ থাকে, তেতিয়া ঈশ্বৰে উত্তৰ দিয়ে, নাই, নহয়, মই নিশ্চয় কিবা কৰোঁ। প্ৰিয় শ্ৰোতা, আজি আমাৰ জগতখনত চলি থকা বিভিন্ন ধৰণৰ অন্যায় অবিচাৰৰ কথাই আপুনি হয়তো চাব পাৰে, কিন্তু ঈশ্বৰে সেই বিষয়েও চকু মুদি থকা নাই। সেই বিষয়ে ঈশ্বৰে কিবা কিবি কৰি আছে। ঈশ্বৰ ন্যায়পৰায়ণ আৰু ধাৰ্মিক। তেওঁ সেই অচুৰীয়াবিলাকক ধ্বংস কৰিছিল। তেওঁ নিনবী নগৰ ধ্বংস কৰিছিল, আৰু এখন থাল ধুই মুচি নিকা কৰাৰ নিচিনাকৈ সেই নগৰখন পৃথিৱীৰ বুকুৰ পৰাই তেওঁ মুচি পেলাইছিল। আৰু সেই কাম কৰা স্বত্তেও তেওঁ প্ৰেমময় ঈশ্বৰ। সেই নিনবী নগৰ পৃথিৱীৰ বুকুৰ পৰাই নোহোৱা হৈ গৈছিল, আৰু এই সুদবিচাৰ দণ্ডৰ সম্পূৰ্ণ দায়িত্ব ঈশ্বৰে নিজেই গ্ৰহণ কৰিছিল। এৰা, মানুহে যি বয় তাকেহে দাব। প্ৰিয় শ্ৰোতা, আপুনি যদি আপোনাৰ বাবে
আশীৰ্বাদ আনন্দৰ ফচল চপাব বিচাৰে, তেতিয়াহ'লে সেই শস্য আপুনি সিঁচিব লাগিব। প্ৰভু যীশুত বিশ্বাস স্থাপন কৰাৰ দ্বাৰা সেই শস্য আপুনি বাৰু সিঁচি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ওচৰীয়া লোকসকলে পাপ কৰিছিল আৰু কেৱল পাপ আচৰণেই কৰিছিল। তেওঁলোকৰ ক্ষেত্ৰত সেয়া আছিল এক জীৱন যাপনৰ পদ্ধতি। বহুত সময়ত মানুহৰ এনেকুৱা লাগে যে ঈশ্বৰে বেয়া কামৰ অনুমতি দি থাকে আৰু মন্দ লোকৰ ওপৰত কোনো কাম নকৰে, কিন্তু ঈশ্বৰে কৰে, নিজৰ সময়মতে কৰে। পৃথিৱীত চলি থকা নানা ধৰণৰ অন্যায় অবিচাৰবোৰ দেখি দেখি বহু সময়ত আমি মুখ ঘূৰাই দিলেও ঈশ্বৰে সেইবোৰৰ ক্ষেত্ৰতো কিবা এটা কৰি আছে। ঈশ্বৰ ন্যায়পৰায়ণ আৰু ধাৰ্মিক। নিনৱীক ধ্বংস কৰি মচি পেলোৱাৰ সময়তো তেওঁ প্ৰেমৰ ঈশ্বৰ আছিল। প্ৰেমৰ ঈশ্বৰ হলেও তেওঁ ন্যায় বিচাৰ কৰিবই। প্ৰিয় দৰ্শক, নহুম ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰা হ'ব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে যি বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যিবোৰ শিক্ষাবোৰ পাই আছে, সেই শিক্ষা যাতে তেওঁলোকৰ জীৱনত ব্যৱহাৰ কৰি চলিব পাৰিব প্ৰভু। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ জীৱনত, পৰিয়ালত বা বিভিন্ন ক্ষেত্ৰত যদি কিবা সমস্যা প্ৰভু আছে, তোমাৰ হাতত সমৰ্পণ কৰিছো প্ৰভু। তুমি লোৱা আৰু সেই সকলো সমস্যাৰ পৰা তেওঁলোকক তুমি মুক্ত কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বেশ্যা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আমোন কাৰ নাম আছিল? অপশ্যন এ নদী, অপশ্যন বি দেৱতা, অপশ্যন চি ৰজা, অপশ্যন ডি সেনাপতি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।